বন্দীখানাত বৰ্তমান চাঞ্চল্যকৰ পৰিৱেশ। নামনি অসমৰ দক্ষিণ শালমৰাৰ বন্দীখানা আৰক্ষী চকীৰ অন্তৰ্গত সাধুৰ বজাৰত নাও খেল প্ৰতিযোগিতাৰ নামত অবৈধ জুৱা খেলৰ বাতৰি প্ৰকাশ। উক্ত বাতৰিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাতৰি প্ৰকাশ পাইছিল সামাজিক মাধ্যমত আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছে খেল পৰিচালনা সমিতি, আনহাতে একাংশ সমাজ সেৱক সচেতন মহল। এটা দুষ্ট চক্ৰই সামাজিক মাধ্যমত আৰক্ষী আৰু খেল পৰিচালনা সমিতিক বদনাম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ খেল পৰিচালনা সমিতিৰ। লগতে খেল পৰিচালনা সমিতিয়ে সাংবাদিকৰ আগত কয়, আমাৰ সাধুৰ বজাৰত কোনো নাও খেল সম্পৰ্কত জুৱা খেল অনুষ্ঠিত হোৱা নাই। এই প্ৰচাৰটো মানুহে সজা আৰু মিছা। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন। প্ৰথমতে সাংবাদিক গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অঞ্চলৰ যিখিনি ভাল ভাল সংবাদ আছে সেইখিনি প্ৰচাৰ কৰাৰ কাৰণে, আমাৰ সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে বাইৰশালমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাধুৰ বজাৰত উদয়ন ক্লাবৰ উদ্যোগত যিটো নাও খেল অনুষ্ঠিত হৈ আছিলে, সেই নাও খেলত সম্পূৰ্ণৰূপে তাতে উদ্যোগ লৈছিলে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে, আৰু সেইখিনি নিজৰ প্ৰচেষ্টাৰে আৰু নিজৰ গাঁঠিৰ ধন ব্যয় কৰি সিহঁতে নিজাববীয়াকৈ খেলখন পাতিছিলে। তাত কোনো ধৰণৰ জুৱা খেল অনুষ্ঠিত হোৱা নাছিলে। যিজন সাংবাদিকে বা ৰিপৰ্টাৰে এটা ভুৱা ভিডিঅ' সংবাদ মাধ্যমত অপপ্ৰচাৰ কৰি আছে, বজাই আছে, তাত দেখা পাইছোঁ এজন ব্যক্তিয়ে এটা বাইট দিছে। সেই ব্যক্তিজন আমাৰ অঞ্চলৰে নহয়, আৰু সেই ব্যক্তিজন কৰবাৰ পৰা দূৰৱৰ্তী কোনোবা ঠাই এখনত তাতে সি বাইটটো দিছে। যিজন ব্যক্তিয়ে বাইট দিছে সেই ব্যক্তি সম্পৰ্কে আমি যিমানখিনি অধ্যয়ন কৰি পাইছোঁ, ব্যক্তিজন আচলতে এই এটা ডাঙৰ এটা দালালত বা দালাল শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে বুলি আমি মানুহৰ পৰা শুনা পাইছোঁ। সেইকাৰণে মই আৰক্ষী প্ৰশাসনক লগতে অসমৰ DGP মহোদয়ক মই বিশেষকৈ অনুৰোধ জনাইছোঁ, এইসকল ৱেব পৰ্টেলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে উচিত তদন্ত অব্যাহত ৰাখক আৰু উচিত তদন্ত কৰি আইনগতভাৱে সিহঁতক শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে এইসকল দুষ্কৃতি মনোভাৱৰ সাংবাদিকৰ কাৰণে আমাৰ অঞ্চলখন একেবাৰে অন্ধকাৰত ডুব যাব আৰু অঞ্চলখন একেবাৰে সিহঁতৰ দুষ্কৃতিৰ কাৰণে পিছুৱাই যাব। ইয়াৰ লগতে মই এটা অসমবাসীলৈকে এটা বাৰ্তা দিব খুজিছোঁ যে যিসকল দুষ্কৃতিকাৰী সাংবাদিকতাৰ নামত ভুৱা আইডেণ্টি কাৰ্ড লৈ আমাৰ অঞ্চলখনক বিশ্বব্যাপী বিয়পাৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখিছে, সেইসকলে আপোনালোকে পৰিত্যাগ কৰক, সেইসকলক আপুনি এভইড কৰক, নহ'লে আমাৰ সমাজখন অধপতনত যাবলৈ আৰু বেছি দিন বাকী নাথাকিব। এইখন অঞ্চলত এখন সুস্থ সমাজ ব্যৱস্থাৰ মাজেৰে পৰিচালিত হৈ আছে। এইখন অঞ্চলত শিক্ষিত মানুহ বহুত, ডক্টৰ, ইঞ্জিনিয়াৰ বহুত আছে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, আৰু বিশেষকৈ আমাৰ যিখিনি আউটপোষ্ট আছে, বন্দীখানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত এই বিষয়ক ইয়াৰ লগত জড়িত কৰি যি অপপ্ৰচাৰ কৰিছে, তাৰ কাৰণে আমি ইয়াৰ কাৰণে দুখিত আৰু লজ্জা অনুভৱ কৰিছোঁ। যাৰ কাৰণে যিসকল দুষ্কৃতিকাৰী ৱেব পৰ্টেলৰ সাংবাদিকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিছে, সেইসকলক আমি আজিৰ এই বাইডৰ জৰিয়তে সিহঁতক আমি গৰিহণা দিছোঁ। যোৱাকালি সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ পাইছিল তাত কোনো ধৰণৰ সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰিব। যোৱা 4 তাৰিখৰ পৰা 6 তাৰিখলৈ সাধুৰ বজাৰ যিটো নাও খেল প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ, তাত আৰক্ষী প্ৰশাসন উপস্থিত আছিল আৰু সন্মানীয় সংবাদকৰ্মীসকল লগত স্থানীয় সচেতন ব্যক্তি উপস্থিত থকাত এই নাও খেল প্ৰতিযোগিতা অতি সুকলমে আৰু সুস্থ আৰু সুকলমে খেলখন পৰিচালনা কৰা হয়। ইয়াত কোনো ধৰণৰ জুৱা বা ঝাণ্ডি মণ্ডা খেল ইয়াত হোৱা নাই। তাত কিছুমান ছ'চিয়েল মিডিয়া আৰু পৰ্টেল সাংবাদিকে এই খেলৰ অপপ্ৰচাৰ কৰি আমাৰ এইখন সমাজৰ লগত আমাৰ দলক লজ্জিত কৰাৰ বাবে একাংশ পৰ্টেল সাংবাদিকে অপপ্ৰচাৰত লিপ্ত হৈছে। উল্লেখিত যে এটা ভিডিঅ'
এটা ভিডিঅ' যে তেওঁলোকে অপপ্ৰচাৰ চলাইছে, এইটো সাধুৰ বজাৰৰ ভিডিঅ' নহয়, কোনোবাৰ অচিনাক্ত পুৰণা ভিডিঅ' সংগ্ৰহ কৰি আমাৰ দলক বা আমাৰ সমাজক লজ্জানত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। তাত এই মই গৰিহণা জনাইছোঁ, লগত আইনী ব্যৱস্থা লোৱাৰ বাবে বাধ্য হৈছোঁ। ইয়াত আমাৰ সমাজৰ বদনাম দিয়াৰ বাবে যিসকল পটেল সাংবাদিকে জড়িত হৈ আছে, মই অসমৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধানলৈ অনুৰোধ জনাইছোঁ যে এইসকল পটেল সাংবাদিকৰ ওপৰত উচিত তদন্ত হ'ব লাগে। মানে কিছুমান পটেলৰ সাংবাদিক যে আছে, সিহঁতে মানে ব্লেকমেইল কৰি, মানে সিহঁতৰ এটা পটেলৰ সাংবাদিকৰ ৰেজিষ্ট্ৰেশ্যন নাই। গতিকে আমি আৰক্ষী প্ৰশাসনক মই কৰজোৰে অনুৰোধ জনাইছোঁ, সিহঁতৰ পটেল সাংবাদিকৰ ৰেজিষ্ট্ৰেশ্যন আছে নে নাই সেইটো অতি সোনকালে তদন্ত কৰিব লাগে। মই ক'ব খুজিছোঁ, আমাৰ সমাজখনত এটা মানে অতিষ্ঠ কৰাৰ কাৰণে, সমাজখন বিপদে পৰিচালিত কৰাৰ কাৰণে এটা দুষ্ট চক্ৰ, এটা অসাধু ব্যক্তিৰ জৰিয়তে, এটা অসাধু ব্যক্তিৰ টিমৰ জৰিয়তে আমাৰ এই সমাজখন অতিষ্ঠ কৰিব বিচাৰিছে। আপোনালোকে জানে যে নাও খেল হ'ল আমাৰ চৰ অঞ্চলৰ পৰম্পৰা এটা খেল। এই খেলখন জিন্দা কৰি ৰাখিবৰ কাৰণে আমাৰ সকলোৰে চেষ্টা কৰিব লাগিব যে আমি কেনেকৈ নাও খেলখন জিন্দা কৰি ৰাখিব পাৰোঁ। যেনেকুৱাকৈ আমাৰ লাঠি খেল, আমাৰ এইবিলাক আমাৰ জাতিৰ পৰিচয় দিব। এইবিলাকৰ জৰিয়তে আমি সমাজখন আগবাঢ়ি লৈ যাব পাৰিম। এইবিলাকৰ জৰিয়তে আমি সমাজখনত এটা ভাল মেছেজ দিব খুজিছোঁ। কিন্তু কিছুমান দুষ্ট চক্ৰই আছে যে ভাবিছে নাও খেলাৰ নামত বহুত কোটি কোটি টকা ইনকাম কৰিব আৰু তাৰ পৰা আমি 200-400 টকা ল'ম বা 2,000-5,000 টকা ল'ম। এনেকুৱা ধান্দা কৰা ব্যক্তি কিছুমান আছে, আহি ভয় বাবুকি দি থাকে, অমুকটো কৰিম তমুকটো কৰিম, কৰবাৰ ভিডিঅ' ক'ত লৈ যায়। তেওঁলোক জিঅ'টেক কৰি ভিডিঅ' কৰক না, তাত কোনো ধৰণৰ খেল হোৱা নাই। তেওঁলোক জিঅ'টেক কৰি ভিডিঅ' কৰক যে এইখন ঠাইতে এনেকুৱা ধৰণৰ জান্ডি মুণ্ডা খেল হৈ আছে বা জুৱা খেল হৈ আছে, তেনেকুৱা কাম কৰক। তেওঁলোক কৰবাৰ ভিডিঅ' কাটি আনি আমাৰ এই সমাজখনত এটা শান্তি পৰিৱেশ সৃষ্টি কৰিব খুজিছে। গতিকে তেখেতসকল যি অসাধু চক্ৰই এনেকুৱা কাম কৰি আছে, তেখেতসকলক আমি গৰিহণা দিছোঁ। দেখা পাইছোঁ যে কিছুমান এই দূৰৰ পৰা মানুহ আহি আমাৰ স্থানীয় মানুহে যি পৰম্পৰা খেলবোৰ চলাই আছে, তেখেতসকলৰ কোনো মূৰৰ বিষ নাই। তেখেতসকলে ধুনীয়াকৈ খেলখন চলাই আছে আৰু দূৰৰ পৰা আহি এইখন সমাজত এটা বীজ বিয়পোৱাৰ কাৰণে যিসকল ব্যক্তি, অসাধু ব্যক্তিয়ে, আমি গম পাইছোঁ, যোৱাকালি সংবাদটো আমি চাই দেখিছোঁ যে তেওঁ এই সমাজত এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা পৰিলক্ষিত হৈছে। তেওঁ এই সমাজখনত মানে বিয়া চকুৰে চোৱাৰ কাৰণে, এই চৰ অঞ্চলৰ যি ঐতিহ্য, তেওঁ এইবিলাক ভাল চকুৰে নচোৱাৰ কাৰণে এনেকুৱা বাৰ্তা তেখেতসকলে দিব পাৰে। তেখেতসকলক আমি চেলেঞ্জ কৰিছোঁ, আপুনি জিঅ'টেক কৰি ফটোবিলাক দিয়ক না। গতিকে এই পুলিচ প্ৰশাসন বা কিবা কিবি এখেতসকলে দোষ দি থাকে, তেখেতৰ কিয় দোষ দিয়ে? আমি সমাজৰ সকলো ব্যক্তি মিলি এইখন কাম কৰি আছোঁ। গতিকে ইয়াততো কোনোবা ব্যক্তিৰ ইয়াত আহি কোনো ধৰণৰ মূৰৰ বিষ থাকিব নালাগে। প্ৰশাসনে চাইছে, তেখেতসকলে চাই দেখিছে, তাত কোনো ধৰণৰ অস্বস্তিকৰ পৰিৱেশ হোৱা নাই, তাত কোনো ধৰণৰ হাই হাংগামা হোৱা নাই, তাত কোনো ধৰণৰ বেয়া মেছেজ যোৱা নাই, ভাল মেছেজ আহিছে। গতিকে প্ৰশাসনক ইয়াত কিয় সোমাই দিয়ে? তেখেতসকলৰ অলপ চিন্তা কৰিব লাগে যে সমাজখন শান্তিভাৱে চলি আছে, চলিবলৈ দিয়ক। এনেকুৱা মেছেজ দি আমাৰ সমাজখন যাতে, তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে এনেকুৱা মেছেজ দি আমাৰ সমাজখন যাতে অতিষ্ঠ নকৰে।